বাক্সাৰ ককলাবাৰী কৃষি ফাৰ্মলৈ যোৱা পথৰ গৰুমাৰাত পকী দলঙৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে বিটিআৰৰ বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে। বিটিচিৰ 2023-24 উন্নয়ন পুঁজিৰ 1,78,00,000 টকাৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব দলংখন। দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতে ককলাবাৰী কৃষি ফাৰ্মলৈ অহা যোৱা কৰাত পথচাৰীসকলৰ যথেষ্ট সুবিধা হ'ব বুলি মন্তব্য পাৰিষদ মণ্টু বড়োৰ। আগন্তুক 2025 বিটিচি নিৰ্বাচনত UPPL দলে বিটিচিত পুনৰ 100% চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে পাৰিষদ মণ্টু বড়োৱে। পাৰিষদ মণ্টু বড়োৰ লগত আজি কেইবাগৰাকীও দলীয় নেতাকৰ্মীৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। BTC ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ জৰিয়তে ককলাবাৰী ফাৰ্ম আৰু আমাৰ নেশ্যনেল হাইৱে NH 127A জড়িত হৈ থকা যি ৰাস্তা, এই ৰাস্তাত মোটামুটি 3-4 বছৰ আগৰ পৰাই এটা মানে দলংখন বয়া হৈ আহিছিল আৰু আজি আমি শুভ আৰম্ভ কৰিছোঁ। ইয়াতে 2023 আৰু 24 ফাণ্ডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ দ্বাৰাই দি 1,78,00,000 আমি এটা দলং আজি শুভ আৰম্ভ কৰিছোঁ। আশা কৰোঁ এই দলঙৰ মাজেদি, কাৰণ বহুত লাভ হ'ব বুলি, কাৰণ আমাৰ ককলাবাৰী ফাৰ্মটো এটা এছিয়াৰ ভিতৰত এক সময়ত শ্ৰেষ্ঠ এটা চিড ফাৰ্ম আছিল এছিয়াৰ ভিতৰতে, আৰু সেইটো এতিয়া অৱশ্যে অলপ বিকল হৈ আছে। তথাপিও 6,868 বিঘাটো প্ৰতি বছৰে ৰাইজক যিহেতু চৰকাৰে লিষ্টত দিয়া যায়, 6,800 বিঘা খেতি কৰাৰ কাৰণে ৰাইজৰ যিখিনি সহায় সহযোগ, সেইটো ই ৰাস্তাইদি অহা যোৱা কৰা আছিল, যিহেতু সেইটো আমাৰ কাৰণে বহুত যথেষ্ট ভাল হ'ব বুলি মই ভাবোঁ। আশা কৰোঁ আগন্তুক দিনত ইয়াৰ দ্বাৰাই দি এই দলংটো হ'ল যিহেতু বিকল হৈ থকা যি ককলাবাৰী ফাৰ্ম, সেইটো BTC চৰকাৰৰ তৰফৰ পৰা ভালদৰে হ'ব বুলি মই আশা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগ হ'ব বুলি ভাবি আছোঁ। নিৰ্বাচনটো আহে যাই থাকে, কিন্তু আমি নিৰ্বাচন হিচাপে সদায় প্ৰস্তুত হৈ আছোঁ, কাৰণ ৰাজনীতি পাৰ্টি যিহেতু, আৰু লগতে যিহেতু মই নিজে ভাবোঁ যে ৰাজনীতিটো এক্সট্ৰা, কিন্তু আমি সমাজখন কেনেকৈ আগুৱাই নিব লাগিব, উঠি অহা নতুন প্ৰজন্মৰ যিখিনি ড্ৰাগছৰ কথাটো আমি ক'ব লাগিব। আমাৰ যিখিনি পৰিস্থিতি আমাৰ অঞ্চলত, বিটিআৰ অঞ্চলত বা অসমত যি পৰিস্থিতি, সেই পৰিস্থিতিটো আমি যাতে ভালদৰে আগুৱাই নিব পাৰোঁ, সেইটোহে মোৰ নিজা হিচাপে মই ব্যক্তিগতভাৱে সেইটো বেছি চেষ্টা কৰোঁ। তথাপিও ৰাজনীতিৰ লগত জড়িত হৈ আছে যিহেতু, আমি আগন্তুক 2025 যি কাউন্সিলৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত সদায় চলাই আছোঁ আৰু প্ৰস্তুতো আছোঁ, আৰু আশা কৰোঁ আগন্তুক দিনতো আমাৰ চৰকাৰে আহাটো একেবাৰে 100% আমি বুলি আমি মানে গেৰাণ্টি দিব পাৰোঁ। ইয়াৰ বিষয়ে আমাৰ হাইকমান আছে, আমাৰ যিহেতু চেণ্ট্ৰেল টিম আছে, বা আমাৰ দলৰ সভাপতি ডাঙৰীয়া আছে, তেখেতে যিহেতু মিত্ৰ দলৰ যিখিনি প্লেন পলিচি, সেইটো তেওঁলোকে আলোচনা কৰিব। ইয়াৰ বিষয়ে মই মানে নকওঁ বুলি ভাবি আছোঁ, কাৰণ যিহেতু আমাৰ দলৰ হাইকমান আছে।